নমস্কাৰ বিদ্যা কোশ্চেন কিতাপৰ পেডাগজি এমচিকিউ এটা ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পৰীক্ষা একেবাৰে ওচৰ পালেহি আশা কৰো আপোনালোক সকলোৱে পঢ়া শুনা কৰি আছে ধুনীয়াকৈ আৰু ৰিভিজন কৰিব ৰিভিজন ইজ পাৱাৰ প্ৰতিটো থিয়ৰি আপোনালোকে পঢ়িব থিয়ৰিসমূহ পঢ়াৰ পাছতহে আপোনালোকে এমচিকিউ কৰিব তাৰ আগত আপোনালোকে এমচিকিউ নকৰাটোৱে মই বেষ্ট বুলি ভাবো ঠিক আছে সো আমি কেইটামান পঢ়িলো একেদিন সব পঢ়াৰ পৰা আমি আজি কেইটামান এমচিকিউজ কৰিব গৈ আছো আজি আমি হয়তো 20টা 22টা মান এমচিকিউ কৰিম ঠিক আছে সো প্ৰথমটো আজি আমাৰ দিনটো আৰম্ভণি কৰিছো এটা লাইনেৰে everyone goes through tough times and it's important to remember that it's part of being human প্ৰতিজন ব্যক্তিয়ে জীৱনৰ বেয়া সময়ৰ মাজেৰে পাৰ হয় আৰু এইটোকে প্ৰমাণ কৰে যে তুমি মানুহ ঠিক আছে সো মানুহ হোৱাৰ কি আছে তোমাৰ এটা পাৰ্ট হয় কি কষ্ট দুখটো হল বা কঠিন সময় হল তুমি যে হিউম্যান তাৰ এটা অংশ হয় ঠিক আছে সো মই এটো ক'ব খুজো যদি তোমাৰ জীৱনত দুখ আছে তাৰ মানে তুমি জীয়াই আছা যদি তোমাৰ জীৱনত টেনশন আছে যদি তোমাৰ জীৱনত সমস্যা আছে তেন্তে তুমি জীয়াই আছা যিদিনা মৃত্যু হতি বহিদিনা একো সমস্যা নাথাকিব ঠিক আছে সো আৰম্ভ কৰিছো আমি বি পজিটিভ হৈ পেলাই প্ৰথমটো প্ৰশ্ন লাৰ্নিং ইজ শিকন হৈছে a change in behavior the result of experience or practice relatively permanent change in behavior or all of the above ঠিক আছে সো লাৰ্নিং শিকন আমি সকলোৱে গম পালো আৰু ই তোমাৰ কি কৰে বুলি কোৱা হৈছিলে ই কি কৰে এই লাৰ্নিং এ কি কৰে সৰ লাৰ্নিং এ কৰা লাৰ্নিং কি কৰে লাৰ্নিং এ চেঞ্জ ইন বিহেভিয়াৰ ই আচৰণৰ পৰিৱৰ্তন কৰে জানো আমি the result of experience of practice কৰে জানো আমি relatively permanent change in behavior ঠিক আছে সো শিকনে কি কৰে তোমাৰ সকলো বিলাক কি কৰে চেঞ্জ কৰি পেলাব পাৰে হয় না শিকনে কৰি পাৰে সকলো বিলাক তোমাৰ কি হ'ব চেঞ্জ কৰিব পাৰে তুমি যেতিয়া শিকিবা কিবা এটা বস্তু তুমি কি হ'বা উটেই বস্তুটো পার্মানেন্টলি তুমি এটো কি হ'বা তুমি চেঞ্জ হৈ যাব পাৰে ওকে done sir next question joa development occurs in human beings so কৈছে যে development ঠিক আছে সো ডেভেলপমেন্ট আমি সকলোৱে জানো উন্নয়ন ওকে সো মানুহৰ জীৱনৰ কোনটো ষ্টেজত হয় up to the end of adolescence period up to the end of childhood up to the starting of adulthood or throughout the life sir development যেটো আছে এই development গুটে জীবন জোৰা এটা প্ৰক্ৰিয়া হয় গুটে জীবন জোৰা এজন ব্যক্তিৰ জীৱনটো কি হ'ব তোমাৰ development চলি গৈ থাকিব ঠিক আছে সো প্ৰত্যেক দিনাই এজন ব্যক্তিয়ে কিবা এটা নহয় কিবা এটা শিকিব পাৰে ঠিক আছে সো হেতু কি হ'ব development কি হ'ব throughout the life entire life of development চলি থকা এটা process হৈ গল ঠিক আছে okay sir done next question to আহি গল যে what is the meaning of growth গ্ৰোথৰ অৰ্থটো কি ঠিক আছে গ্ৰোথৰ বৃদ্ধিৰ অৰ্থটো কি বৃদ্ধিৰ অৰ্থটো হৈ গল চেঞ্জ ৰিলেটেড টু ৰিজাল্ট নহব all of the above নহব none of the above নহব চেঞ্জ ৰিলেটেড টু মেজাৰমেন্ট ঠিক আছে মেজাৰমেন্টৰ অনুসৰি তোমাৰ শৰীৰৰ বৃদ্ধিৰ কি হয় তোমাৰ পৰিৱৰ্তন বিলাক হ'ব লাগিব ঠিক আছে তোমাৰ শৰীৰৰ ওপৰত ডিপেন্ড কৰি পেলাই তোমাৰ শৰীৰৰ ওপৰত তোমাৰ কি হয় মেজাৰমেন্টৰ ওপৰত কি হ'ব তোমাৰ চেঞ্জ যিখিনি হ'ব সেইখিনি তোমাৰ কি বুলি কোৱা হ'ব গ্ৰোথ বুলি কোৱা হ'ব ঠিক আছে সেইখিনি কি হ'ব গ্ৰোথ বুলি কোৱা হ'ব দেন কাৰো কোনো প্ৰবলেম নাই cognitive development means a question to answer দিয়ক 3 সেকেন্ড 4 সেকেন্ড টাইম এটা লওক আৰু এই question to answer to দিব ট্রাই কৰক জলদি cognitive development means cognitive development মানে কি cognitive development মানে কি চাই আপুনি তো পঢ়াই থৈছে ধুনিয়াকে থিওৰিটোৰ ওপৰত আপুনি তত্ত্বটো ধুনিয়াকে পঢ়াই ৰখা হৈছে আৰু মোক কমেন্টত লাগে যে এইটো কোনে দিছিলে who gave that theory ঠিক আছে এই থিওৰিটো কোনে দিছিলে cognitive development means কি হ'ব cognitive development মানে development of individual কোনো কথাই নাই ইয়াত স্যাৰ এটো নহয় physical skillৰ কথাই নাই development of child কথাই নাই স্যাৰ মানসিক স্যাৰ কি হ'ব ইন্টেলিজেন্স ওকে বৌদ্ধিক বিকাশ ব্যক্তি বৌদ্ধিক বিকাশৰ কথা কয় কি হে cognitive development কি কৰে ব্যক্তিৰ বৌদ্ধিক বিকাশৰ কথা কয় দেন ফার্স্ট কোয়েশ্চন কারো একো প্রবলেম নাই ফার্স্ট অপশন কারো একো প্রবলেম নাই কি হ'ব ডেভেলপমেন্ট অফ ইন্টেলিজেন্স বৌদ্ধিক বিকাশৰ কথা কয় কোনে কগনিটিভ ডেভেলপমেন্টে কয় এতিয়া মোক লাগে কগনিটিভ ডেভেলপমেন্ট থিওৰিটো এই তত্ত্বটো কোনজন সায়েন্টিস্টে কোনজন সাইকোলজিস্টে আগবঢ়াইছিলে মোক এই তত্ত্বটো বিষয় কি লাগিব কমেন্টত লাগিব ঠিক আছে পিডিএফ আপলোডেড ঠিক আছে একো চিন্তা কৰিব নালাগে ওকে পিডিএফ এপত আপলোডেড হৈ আছে দেন ওকে সো এটো কি হ'ব আনসার অপশন নাম্বার এ কারেক্ট Next question আহিলে adolescence get pleasure এই adolescence periodত pleasure পোৱা যায় সো তলৰ কোনটো pleasure পোৱা যায় সো তলৰ কোনটো অনুভূতি তলৰ কোনটো সুখ পোৱা যায় during the adolescence period আৰু মই অসমীয়া নকম what is the meaning of adolescence period okay এটা কথা হ'ল যে adolescent periodত পোৱা প্ৰথমটো কৈছে যে in the company of their friends yes বন্ধু বৰ্গৰ লগ পোৱা by examining their body structure and physique okay এটো হয় okay এটো কি হয়
হয় ওকে ইন দ্য কোম্পানী অফ দ্য অপোজিট সেক্স ইয়েস ইট ইজ অলসো কাৰেক্ট কি আছে ইন দ্য কোম্পানী অফ অপোজিট সেক্স চ' অপোজিট সেক্সৰ বিপৰীত লিংগৰ কি পোৱা সহযোগিতা পোৱা তোমাৰ মানে বিপৰীত লিংগৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব চেষ্টা কৰা চ' এইবিলাক কি হয় আটাইকেইটা এডলেচেন্স পিৰিয়ডৰ প্লেজাৰ হয় ঠিক আছে চ' এই গোটেইকেইটা মিলাই এটা মানে অল অফ দ্য এবভ আছে চ' এইকেইটা আমাক চিন দিলে নহ'ব আমি ডাইৰেক্টলি অপশ্যন ডি আমি চিন দিব লাগিব অপশ্যন ডি অল অফ দ্য এবভ এডলেচেন্স গেট প্লেজাৰ ডান ওকে ছাৰ ডান নেক্সট কুৱেশ্যন দ্য ডিফিকাল্ট এজ অফ ডেভেলপমেণ্ট ইজ উন্নয়নৰ আটাইতকৈ টান সময়খিনি হৈছে কোনখিনি আৰ্লিয়াৰ চাইল্ডহুড টিন এজ ইয়ং এডাল্ট এজ অল্ড এডাল্ট এজ চ' কি হ'ব ছাৰ এইটো আনচাৰ হ'ব টিন এজ চ' টিন এজটো কি হয় টিন এজটো কি হয় ডেভেলপমেণ্টৰ এটা ডিফিকাল্ট টাইম বুলি কোৱা যায় টিন এজটোক এটা ডেভেলপমেণ্টৰ ডিফিকাল্ট টাইম বুলি কোৱা যায় ডান অ'কে ছাৰ ডান নেক্সট কুৱেশ্যন ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ইম'চনেল ডেভেলপমেণ্ট আৰ তলৰ কোন কেইটা ফেক্টৰে ইমোশনেল তোমাৰ ইমোশনেল আবেগিক উন্নয়নৰ ক্ষেত্ৰত ইমোশনেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত সহায় কৰে ঠিক আছে তলৰ কোন কেইটা হ'ব প্ৰথমটো ক'লে ফিজিকেল হেল্থ তাৰমানে এজন ষ্টুডেণ্ট তুমি চোৱা গোটেই কুৱেশ্যনটো বা আপুনি ঠিক আছে সৰি আপুনি কৰিব গোটেই কুৱেশ্যনটো ষ্টুডেণ্টৰ লগত ৰিলেট কৰিব কাৰণ we are going to be a teacher okay so আমি কি হ'ব লাগিব আমি ষ্টুডেণ্টৰ আমি কি চাব লাগিব যে ইমোশনেল ডেভেলপমেণ্ট কৰাব লাগিব আৰু সেই ক্ষেত্ৰত ফিজিকেল হেল্থটো ইম্পৰ্টেণ্ট হয় য়েছ যদি ল'ৰাজনৰ জ্বৰ হৈ আছে তাৰমানে তেওঁ বেমাৰ আজাৰ হ'ব নালাগিব যদি ল'ৰাজনৰ জ্বৰ হৈ আছে তেওঁ ইমোশনেল ডেভেলপমেণ্ট হ'ব নহ'ব তেওঁ ফিজিকেল হেল্থ প্ৰপাৰ হ'ব লাগিব য়েছ মেণ্টেল হেল্থ প্ৰপাৰ হ'ব লাগিব তেওঁ কোনো চিন্তা কৰি থাকিব নালাগিব ছ'চিয়েল প্ৰব্লেম তেওঁ থাকিব নালাগিব ঘৰুৱা সমস্যা যদি আছে তুমি you have to try to know about that ঠিক আছে fatigue মানে হৈ গ'ল তোমাৰ weakness ঠিক আছে weakness okay fatigue মানে হৈ গ'ল তোমাৰ weakness আৰু তুমি এনে ক'বা তুমি দুৰ্বল ঠিক আছে দুৰ্বল হ'ব পাৰে ঠিক আছে দুৰ্বল হ'ব পাৰে মানে তোমাৰ ভিতৰে ল'ৰাটো কি হ'ব পাৰে উইক হ'ব পাৰে ঠিক আছে তেওঁ মানে আৰু ভাগৰ ফিল কৰিব পাৰে ঠিক আছে চ' কাম কৰিবলৈ মন নাযাব পাৰে চ' টোপনি যাব পাৰে চ' এইবিলাকো তোমাৰ কি হ'ব ফেক্টৰ্ছ হ'ব যি ইনফ্লুৱেঞ্চ কৰিব ইমোচনেল ডেভেলপমেণ্টত এই গোটেই কেইটা ঠিক থাকিলেহে ল'ৰাটো সবল হ'ব লাগিব ইমোচনেলি তাৰমানে সি মেণ্টেলি সি এবিলিটি থাকিব লাগিব সি মানে ফূৰ্তিত থাকিব লাগিব কোনো দুখ থাকিব নালাগিব কোনো আবেগ লৈ থাকিব নালাগিব সি চ' গোটেই কেইটা একেলগে থাকিলেহে কি হ'ব এজন ষ্টুডেণ্টৰ ইমোচনেল ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব ঠিক আছে চ' কি হ'ব ফিজিকেল হেল্থ মেণ্টেল এবিলিটি ফেটিক এণ্ড অল অফ দ্য দিজ শুড বি দেয়াৰ অ'কে চ' ফেক্টৰ্ছ হৈ গ'ল এই গোটেই কেইটা ডান ছাৰ ডান লেংগুৱেজ ডেভেলপমেণ্ট অফ চিলড্ৰেন ডিপেণ্ডছ অন কৈছে যে এজন শিক্ষাৰ্থীৰ বা এজন ষ্টুডেণ্টৰ কি হ'ব ভাষা শিকনটো কাৰ ওপৰত ডিপেণ্ড কৰে ভাষা যেতিয়া এটা ভাষা শিকনৰ কথা আমি পঢ়িছোঁ আপোনাক থিয়ৰী পঢ়িছোঁ আৰু আমাৰ কেইবাটাও থিয়ৰী আছে মই সোনকালে এই 2-3 দিনত মই থিয়ৰীখিনি কমপ্লিট কৰি আছোঁ চ' কৈছে যে এটা ভাষা শিকাৰ ক্ষেত্ৰত ষ্টুডেণ্ট এজনৰ কাৰণে কোনটো ইম্পৰ্টেণ্ট বেটাৰ ছ'চিঅ' ইকনমিক এনভাইৰনমেণ্ট লাগিব ভেৰি মাছ লাগিব বেটাৰ স্কুলিং ভাল স্কুলিং লাগিব তাৰমানে তোমাক প্ৰাইভেট স্কুলৰ কথা কোৱা নাই মানে স্কুলিং ভাল হ'ব লাগিব ডান চ' স্কুল যিয়ে নহওক তোমাৰ স্কুলিং ভাল হোৱাটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে চ' আমি সকলোৱে চৰকাৰী স্কুলত জব কৰিব বিচাৰোঁ কিন্তু চৰকাৰী স্কুলত মোৰ ল'ৰা পঢ়াব নিবিচাৰোঁ সেইটো এটা বহুত দুখৰ কথা হৈ আছে এইকেইদিনত ঠিক আছে চ' আমি সেইটো আমি বিশেষকৈ আমি যিখিনি এতিয়া টিচাৰ হ'ব গৈ আছোঁ আমি সেইটো বহুত বেছি ফ'কাছ কৰিম ঠিক আছে আমিতো বহুত বেছি ফ'কাছ কৰিম আমি ট্ৰাই কৰিম যে আমাৰ বেষ্ট দিব পাৰোঁ ঠিক আছে চ' কিছুমানে ভাবে আমি ইমানখিনি পঢ়িলোঁ কিন্তু এতিয়া আহি পেলাই আমাৰ নলেজৰ মানে ইউটিলাইজ হোৱা নাই চ' সেইটো আপোনালোকে পুৰা ইউটিলাইজ কৰিব মই আশা ৰাখিছোঁ ঠিক আছে চ' সকলোৱে ট্ৰাই টু বেষ্ট একদম পুৰা বেষ্ট দিব আৰু আপোনালোকে কি কৰিব গম পায় নে ষ্টুডেণ্টছক আপোনালোকে এটা নিজৰ এটাটো থিংকিং আছে ন এটা ৱে আছে ন যে এনেকৈ কামটো কৰিম চ' একদম পুৰা বেষ্ট দিব আপুনি যাতে সেই ষ্টুডেণ্টখিনি আপুনি মেটেল বনাব লাগে ঠিক আছে মেটেল বনাব লাগে অকল টিচাৰে আছে এনেকুৱা এটা প্ৰাণী যি ষ্টুডেণ্টক মানে নিজতকৈ বেছি দিব বিচাৰে বা নিজতকৈ চোকা হৈ গ'লেও কোনো আক্ষেপ নাথাকে বহুত ভাল ৰূপত চাব খোজে কিন্তু বেলেগ কোনো নাই এনেকুৱা যে বেলেগ এজনক তেওঁতকৈ ভাল ৰূপত চাব বিচাৰে ঠিক আছে অ'কে চ' কি হ'ব লেংগুৱেজ ডেভেলপমেণ্ট অফ চিলড্ৰেন ডিপেণ্ডছ অন এই গোটেই কেইটা ফ্ৰীডম অফ এক্সপ্ৰেছন গিভেন টু দ্য চাইল্ড তেওঁক সেই এক্সপ্ৰেছন তেওঁ ফ্ৰীডম দিব লাগিব তেওঁ বেটাৰ স্কুলিং হ'ব লাগিব তেওঁ ছ'চিঅ' মানে যি এনভাইৰনমেণ্ট হ'ব সেই গোটেই কেইটা পাৰফেক্ট হ'ব লাগিব তেতিয়াহে তোমাৰ কি হ'ব ষ্টুডেণ্ট এজনে ভাষা শিকনত কি হ'ব ভাল হ'ব ঠিক আছে চ' অপশ্যন নাম্বাৰ ডি অল অফ দ্য এবভ আৰ কাৰেক্ট ডান okay sir done human development is based on certain principles
which of the following is not a principle of human development কৈছে যে মানৱৰ উন্নয়ন মানুহৰ উন্নয়ন ঠিক আছে সো কেইটামান বোলে প্ৰিন্সিপলৰ ওপৰত ডিপেন্ড কৰে কেইটামান নীতিৰ ওপৰত ডিপেন্ড কৰে সো তলৰ কোনটো এনেকুৱা নীতি যাৰ ওপৰত হিউম্যান ডেভেলপমেন্ট ডিপেন্ড নকৰে সো ইয়াত আছে তোমাৰ সিকুৱেন্সিয়েলি ওকে সো সিকুৱেন্সিয়েলি হয় আমি জানো ওকে মানে এটা মানে স্তৰ বা এটা তৰফ ধৰণে হয় এটা লেয়াৰ বা এটা তোমাৰ এজ মতে হৈ যায় জানো জেনাৰেল টু স্পেসিফিক জানো কন্টিনিউটি জানো আমাৰ সাইন্টিস্টে কৈছে আমাৰ সাইকোলজিস্টে কৈছে কিন্তু ৰিভাৰ্সিবল যেটো বস্তু আছে এইটো বোলে হিউম্যান ডেভেলপমেন্টত নপৰে ঠিক আছে সো কেতিয়াও তুমি ৰিভাৰ্স হ'ব নোৱাৰা কিবা এটা নলেজ তুমি একুৱায়াৰ কৰিলা ঠিক আছে ইফ ইউ লাৰ্ন হাউ টু ৰাইড এ বাইক হয় না তুমি যদি এখন বাইক চলাবলৈ শিকিলা হয় না তো তুমি আৰু কেতিয়াও এনেকুৱা দিন নাহে তুমি বাইকখন চলাবলৈ পাহৰি যাবা ঠিক আছে তোমাৰ ব্ৰেইনত দুখ পোৱা বা বেলেগ কিবা মই এক্সিডেন্টালি কথা ক'ব যোৱা নাই কিন্তু নৰ্মেলি তুমি কেতিয়াও ৰিভাৰ্স নহয় তোমাৰ নলেজ তুমি যেটো একুৱায়াৰ কৰি ললা তুমি যদি একুৱায়াৰ কৰা ট্যালেন্ট হয় তুমি এতিয়া কটো লিখিবলৈ শিকি ললা তুমি এনেকুৱা হ'ব না কেতিয়াবা তুমি কটো লিখিব নোৱাৰিবা এ লিখিব তুমি জানা এটো তুমি এনেকুৱা দিন আহিব যে এটো লিখিব নোৱাৰিবা ঠিক আছে সো মানে মই ইন জেনাৰেল কথা কৈ আছো কোনো এক্সিডেন্টাল ইস্যু মই কোৱা নাই ঠিক আছে সো তোমাৰ কি হ'ব তুমি একুৱায়াৰ কৰা নলেজটো একুৱায়াৰ কৰা তোমাৰ স্কিলটো তুমি কেতিয়াও এটা তুমি ৰিভাৰ্স কৰিব নোৱাৰা ঠিক আছে তুমি ৰিভাৰ্স কৰিব নোৱাৰা হিউম্যান ডেভেলপমেন্ট তোমাৰ হৈ গৈ থাকিব তোমাৰ যিবোৰ ডেভেলপমেন্ট হৈ গৈ থাকিব সেই সময়ত তুমি কেতিয়াও কি কৰিব নালাগে তুমি কেতিয়াও তুমি চিন্তা কৰিব নালাগে তোমাৰ ৰিভাৰ্স হৈ যাব তোমাৰ একো কি নহয় ৰিভাৰ্স কেতিয়াও নহয় ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ হৈ যাব অপচন নম্বৰ সি কাৰেক্ট আনসাৰ pedagogy is the study of বহুতে মই কালি আমাৰ গ্ৰুপত এটা মই প্ৰশ্ন দিছিলো এই প্ৰশ্ন সো pedagogy is the study of সকলো এডুকেশন দিছিলে সকলোৱে কি দিছে এডুকেশন দিছিলে ইট ইজ নট pronounced like education এটো কি বুলি কোৱা হয় এডুকেশন ওকে এডুকেশন ওকে সো এটো এডুকেশনৰ ওপৰত ষ্টাডি নহয় লাৰ্নিং প্ৰসেস ন টিচিং মেথড সো টিচিং মেথড শিকনৰ ঠিক আছে শিকনৰ পদ্ধতি সমূহৰ ওপৰত অধ্যয়ন কৰা ঠিক আছে কেনেকে পঢ়ুৱা হ'ব ঠিক আছে এই আটাই বিলাকৰ ওপৰত অধ্যয়ন কৰা যেটো পদ্ধতি বা যেটো ষ্টাডি বা যেটো ব্ৰাঞ্চ অফ সায়েন্স ইজ known as pedagogy done okay option number C will be correct for this question next question as people grow older মানুহৰ বয়স বাঢ়ি যোৱাৰ লগে লগে the dash of learning declines শিকনৰ কোনটো কমি যায় মানুহৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ কি মানে কি বৃদ্ধি হোৱাৰ লগে লগে বয়স বৃদ্ধি হোৱাৰ লগে লগে কি কমি যায় বয়স বৃদ্ধি হোৱাৰ লগে লগে কি কমি যায় বয়স বৃদ্ধি হোৱাৰ লগে লগে তোমাৰ কি কমি যাব তোমাৰ শিকনৰ স্পিড কমি যাব ঠিক আছে স্পিড কমি যাব তুমি নে বেছি বয়স হ'ব তুমি হিমানেই স্পিডত তুমি শিকিব নোৱাৰিবা কাৰণ তোমাৰ মেমৰি পাৱাৰ লছ হৈ আহিব লাহে লাহে হয়নে আৰু তোমাৰ ইমানখিনি কেপাসিটি নোহোৱা হৈ আহিব কাৰণ তুমি ইমানখিনি এটেনশন দিব নোৱাৰা হৈ আহিবা সো কোৱা যে ভাষা শিকাৰ ক্ষেত্ৰত মই কৈছিলো মোৰ কমেন্টত লাগে যে এটা শিশু কিমান বছৰৰ ভিতৰত এটা ভাষা শিকাটো দৰকাৰ ভাষা শিকনত দেৰি কৰিব লাগে নে শিশু এটা ক্ষেত্ৰত কেতিয়াও নালাগে সো কিমান বছৰ বা কিমান বছৰ ক্ষেত্ৰত লাগে মোক কমেন্টত জনালে ভাল পাম So কি হ'ব as people grow older মানুহৰ বয়স বৃদ্ধিৰ লগে লগে কি হ'ব dash learning declines কি হ'ব speed of learning declines বয়সটো কি হয় তোমাৰ বয়স বঢ়াৰ লগে লগে শিকনৰ কি হ'ব তোমাৰ স্পিড যেটো বেগ মানে যেটো গতি হ'ব ন এই গতি তোমাৰ কি হ'ব কমি আহিব ঠিক আছে গতি কি হ'ব তোমাৰ কমি আহিবই স্লো হৈ যাব next question the book Emily or on education ঠিক আছে এখন কিতাপৰ নাম কোৱা হৈছে কিতাপখনৰ নাম কি এমিলি আৰু যাক ইংলিশত কোৱা হ'ব on education এই বুকখন কৈছে যে কোনে লিখিছিলে এই বুকখন on the nature of education and man is written by আৰু কোনে লিখিছিলে এই বুকখন লিখিছিলে তোমাৰ ৰুশো ঠিক আছে ৰুশো সো কোৱেশ্চনটো পজ কৰি পেলাই আপুনি আগতে আনসাৰটো কমেন্টত লিখি ল'ব তাৰ পৰা ভিডিওটো কন্টিনিউ কৰিব So the book Emily or on education নামৰ কিতাপখন লিখিছিলে কোনে ৰুশোৱে আৰু EVS ৰ থিওৰি খিনি মানে আনি আছো সো তত্ত্ববিলাক আনি আছো লগতে আমি MCQs আহি আছে ঠিক আছে ওকে Next question. According to John Dewey, schools must prepare students for. কৈছে যে according to John Dewey মতে স্কুল বিলাকে বিদ্যালয় সমূহে ছাত্ৰ ছাত্ৰীক কিহৰ বাবে প্ৰস্তুত কৰিব লাগে প্ৰেজেন্ট লাইফৰ কাৰণে ফিউচাৰ লাইফৰ কাৰণে এনে এন্টাৰপ্ৰেনিয়ৰশিপৰ কাৰণে নে ৰিচাৰ্চৰ কাৰণে সো ষ্টুডেন্ট বিলাকক বোলে প্ৰেজেন্ট লাইফৰ কাৰণে প্ৰেক্টিস কৰিব লাগে কৈছে যে প্ৰেজেন্ট লাইফৰ কাৰণে প্ৰেক্টিস কৰিব লাগে তেওঁ কৈছে যে শিক্ষা বোলে কি নহয় বুলি কৈছে চোৱা তেওঁ কৈছে যে according to John Dewey progressive education is a social need and function as a process of living and growth, which includes both social and individual aspects that are
mutually dependent on each other. তেওঁ ক'ব খুজিছে যে education is not preparation for life. Education preparation for life কাৰণে নহয়. Education is life itself. এটা নিজে এটা জীৱন হয় বা নিজে এটা লাইফ হয় কি education. So এই লাইনটো কোনে কৈছে বুলি দিলেও আমাৰ কাৰণে বহুত কি হ'ব ইম্পৰ্টেন্ট হৈ যাব. Who said this line? So এই লাইনটো কোনে কৈছিলে? জন ডেৱে এই লাইনটো দিছিলে. ঠিক আছে? So very very important হয় নে? হয়. So কি হ'ব এই কোৱেশ্চনটো প্ৰেজেন্ট লাইফৰ কাৰণে ষ্টুডেন্টক প্ৰিপেয়াৰ কৰা কথা কৈছে স্কুলে. ঠিক আছে? So এইটো কৈছিলে কোনে? জন ডেৱে এইটো কোৱেশ্চন কৈছে বা এইটো স্টেটমেন্ট দিছে. The feeling of shame and pride develops in stage. কৈছে যে লাজ আৰু pride মানে কি অহংকাৰ নেকি? Pride মানে চাই ল'বচোন. Okay, pride মানে অহংকাৰ হ'ব লাগে. Pride মানে যশস্যা অহংকাৰ টাইপৰ ন? So মানে গৰ্ব ফিল কৰা, সৰি গৰ্বিত হোৱা. ওকে, সো shame মানে লাজ. ওকে, কৈছে যে লাজ আৰু গৰ্বিত ফিল কৰা কোনটো ষ্টেজত হোৱা দেখা যায়? সো এই কোৱেশ্চনটো আনসাৰ কি হ'ব তোমাৰ চাইল্ডহুড পিৰিয়ডত হোৱা দেখা যায়. সো মোক কমেন্টত লাগে, মোক কমেন্টত দিব লাগে যে এই এজ কিমান এজৰ পৰা কিমান এজলৈকে কি হয় চাইল্ডহুড পিৰিয়ড বুলি কোৱা হয়? কমেন্ট কিমান এজৰ পৰা কিমান এজলৈকে চাইল্ডহুড পিৰিয়ড বুলি কোৱা হয়? কমেন্ট কৰা. Done? Okay, sir. Done. Next question. Who said psychology is the science of mind? Psychology তোমাৰ মনৰ বিজ্ঞান বুলি কোনে কৈছে? Psychology is the science of mind বুলি তলৰ কোনজনে কৈছে? এই কথাটো কৈছে তোমাৰ প্লেটো, এৰিষ্টটল, উইলিয়াম জেমছ নে অপচন নাম্বাৰ ডি পম্পজি? কি হ'ব আনসাৰ? উইলিয়াম জেমছে এই কথাটো কৈছে. ঠিক আছে? কি কৈছে তেওঁ? সাইকোলজি ইজ দা বোলে সায়েন্স অফ মাইন্ড. ডান? ওকে স্যার, ডান. সো আমি চাই লওঁ উইলিয়াম জেমছৰ বিষয়ে তেওঁ ফেমাছলি ডিফাইন তেওঁ কি কৈছে সাইকোলজিৰ বিষয়ে? দা সায়েন্স অফ মেন্টাল লাইফ, মানসিক জীৱন. ওকে, মেন্টাল লাইফ বুলি কৈছে কি তোমাৰ সাইকোলজি, both of its phenomena and their conditions in 1990. ওকে, সো এইটো কি হ'ব? এইটো উইলিয়াম জেমছে দিয়া এটা কি হয় ধাৰণা হয়. Next question. Who is the father of education psychology? Sir, আমি এটো ভালকে জানো. আপুনি কালি আপোনাক এটা থিওৰি পঢ়াইছিলে. থিওৰিটোৰ নাম আছিলে trial and error. Trial and error learning. Trial and error, LEARNING. Trial and error learning ৰ কথা আপুনি কৈছিলে. Law of effect ৰ কথা কৈছিলে. Law of effect ৰ কথা আমাক পঢ়াইছিলে. সো এই গোটেই মানে এইটো বস্তু দিছিলে কোনে? থৰ্নডাইকে দিছিলে. কোনে দিছিলে স্যাৰ? থৰ্নডাইকে দিছিলে. আৰু থৰ্নডাইকৰ তোমাৰ এইটো থিওৰি আছিলে আৰু থৰ্নডাইককে কোৱা যায় যে ফাদাৰ অফ এডুকেশ্যনেল সাইকোলজি বুলি কোৱা হয়. এডুকেশ্যন সাইকোলজি ফাদাৰ কোন হয়? EL এডৱাৰ্ড লি থৰ্নডাইকক কোৱা হয়. ডান? ওকে, সো এডৱাৰ্ড লি থৰ্নডাইকৰ জন্ম ইমান চনত, মৃত্যু ইমান চনত, ইজ নন এজ দ্য ফাদাৰ অফ এডুকেশ্যনেল সাইকোলজি. তেওঁ কি কৈছিলে? থৰ্নডাইক was an American psychologist who studied the learning process and comparative psychology. His work on this topic led to his theory of connectionism. So মই পঢ়াইছিলো theory of connectionism কি হয়? তোমাৰ theory of connectionism কি আছিলে? তোমাৰ ষ্টিমুলাছৰ প্ৰতি কি দিয়া? সঁহাৰি দিয়া, ৰেসপন্স দিয়া, হয়নে? সো ষ্টিমুলাছৰ প্ৰতি ৰেসপন্স দিয়া এটা সংযোগ স্থাপন হোৱা, সেই কাৰণে এটা কি বুলি কোৱা হয়? theory of connectionism বুলিও কোৱা হয়. And help lay the আৰু এটা মোক কমেন্টত দিব লাগে যে প্ৰথমে আহিব ৰেসপন্স, তাৰপৰা ষ্টিমুলাছ, প্ৰথমে আহিব ৰেসপন্স, তাৰপৰা ষ্টিমুলি। এই থিওৰিটো কা আছিল আৰু থিওৰিটোৰ নাম কি আছিল? মোক এইটো কমেন্টত লাগিব. এইবিলাক থিওৰি হল প্ৰথমে ষ্টিমুলি, তাৰপৰা ৰেসপন্স. সো প্ৰথমে ৰেসপন্স, তাৰপৰা ষ্টিমুলি অহাৰ মোক এই কোৱেশ্চনটো মোক এই কমেন্টত দিব লাগিব. Okay, and help lay the scientific foundation for educational psychology. তেওঁ কি contribution কৰিছিল? তেওঁ method to measure children's intelligence and ability to learn. He also developed the law of effect in education. এইখিনি আমি কালি কৰিলো. Done, sir. The philosopher who for the first time mentioned the importance of play in education. কৈছে যে শিক্ষাৰ ক্ষেত্ৰত, শিক্ষাত খেলৰ, গেমৰ, স্পৰ্টছৰ যে দৰকাৰ আছে এই কথাটো কোনে কৈছিলে? কোনজন সাইন্টিফিক, কোনজন ফিলোসফাৰে, কোনজন দাৰ্শনিকে কৈছিলে? এইটো আনসাৰ হ'ব তোমাৰ এৰিষ্টটল. এৰিষ্টটলে কৈছিলে যে খেল লাগিব ক'ত? শিক্ষাৰ ক্ষেত্ৰত. এৰিষ্টটল was the first philosopher to mention the importance of play in education. Aristotle believed that education should aim to create sound mind and body, and that the purpose of school was to develop a student's reasoning skill, ethical character, and knowledge base. He also believed that virtue was found in happiness and goodness. Done? Done, sir. Thank you very much. এই ক্লাসটো আজি এখিতে শেষ কৰিছো. পাৰ্ট নেক্সটৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে। যদি সম্পূৰ্ণ কোৰ্স আৰ্ট এণ্ড কালচাৰৰ পৰা ধৰি লৈ হিষ্ট্ৰী, পলিটি গোটেইখিনি যদি আপোনালোক লাগে বুলি ভাবে, পেডাগজি সম্পূৰ্ণ থিওৰি এণ্ড MCQs, টেষ্ট সিৰিজ আৰু PDF যদি লাগে বুলি ভাবে, এপটো ডাউনলোড কৰি ল'ব। বিদ্যা কোচিং কিতাপৰ মাত্ৰ 699 rupees পে কৰি আপুনি সম্পূৰ্ণ কোৰ্সটো ল'ব পাৰে। Thank you very much.